গৌৰীপুৰ কেৰামৰীত কংগ্ৰেছ দলত যোগদান কাৰ্যসূচী যোগদান কাৰ্যসূচীত উপস্থিত থাকে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইন। গৌৰীপুৰ বিধানসভা সমষ্টিৰ বাইৰা গাঁৱত বিজেপি আৰু AIDF দলৰ পৰা প্ৰায় 5 শতাধিক নেতা কৰ্মী আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। যোগদান কাৰ্যসূচীত ৰকিবুল হুছেইনক সংগ দিয়ে বিধায়ক ৱাজেদ আলী চৌধুৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ শামছুল ইছলাম, জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান, জিলা সেৱা দলৰ অধ্যক্ষ হেলিন জামান আৰু বহু নেতা কৰ্মীয়ে। সাংবাদিকৰ সাক্ষাৎকাৰত ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক উদ্দেশ্য কৰি কয় যে আজমল এতিয়া সভা সমিতিত মাই গামোচা আজি দলীয় কাৰ্যই প্ৰমাণ কৰিছে তেওঁ মানসিকভাৱে প্ৰস্তুত হৈছে ৰাজনীতিৰ পৰা বিদায় ল'বলৈ। হিমন্ত বিশ্ব শৰ্মাই বিয়াৰ ভোট নালাগে বুলি কৈছিল, কিন্তু আজি উজনি অসমত বিজেপিৰ ভোট নাইকিয়া হৈছে, সেয়ে মিয়াৰ ভোট বিচাৰি হেলিকপ্টাৰে ভোট বিচাৰি আহিছে। এইবাৰ মিয়াই হিমন্তক খালী বাকচ দিব। আনফালে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈক জিকাইছে, সেয়ে বিজেপিক মিয়ালৈ মনত পৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ইমানেই সাধাৰণ দুখীয়া খাটি খোৱা লোকৰ কংগ্ৰেছৰ প্ৰতি আগমন আৰু AGP, BJP আৰু UDFৰ পৰা তেওঁলোকে দূৰত্ব বজাই ৰাখিছে। হাজাৰ হাজাৰ মানুহ আহি ইয়াত উপস্থিত হৈছেহি। এই লোকসকলে যোৱাবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিছিলে। আজি সেই ভোট তেওঁলোকে নাকচ কৰি কংগ্ৰেছ দলৰ ফালে আহিছে, কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ লগত লেটপেট কৰি এই মানুহখিনিক ভয়কৈ জীয়াই থকাৰ এটা পৰিৱেশ কৰিছিল। মানুহে শান্তিৰে থাকিব বিচাৰিছে। নিৰাপত্তাহীনতাত যি ভুগি আছিল, নিৰাপত্তাৰ খাতিৰত আজি UDF এৰি BJP এৰি কংগ্ৰেছ দললৈ আহিছে স্বতঃস্ফূৰ্তভাৱে। আমাক আমন্ত্ৰণ কৰি আনিছে। আমি এই হাজাৰ হাজাৰ ৰাইজক স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক যি সমৰ্থন কৰিছিল বদৰুদ্দিন আজমল ডাঙৰীয়াই, বদৰুদ্দিন আজমল ডাঙৰীয়া যে এতিয়া পৰিষ্কাৰভাৱে তেওঁ হাৰিব, সেই কথাটো যিমান ইলেকশ্যন আহি আছে সিমানেই আপোনাৰ স্পষ্ট হৈ গৈছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগত লাগি থকা যিসকল UDFৰ আপোনাৰ CID কওক বা মই নকওঁ এইবিলাক কথা, দালাল জাতীয় যিবিলাক মানুহ আছে সেই লোকসকলক ছিকিউৰিটি দিবলগীয়া হৈছে, তেওঁলোকক এস্কৰ্ট দিবলগীয়া হৈছে। আমাক কিন্তু প্ৰাপ্য আমাক ছিকিউৰিটি তেওঁলোকে নিদিয়ে, আমাক নালাগেও ৰাইজে আমাৰ ছিকিউৰিটি। গতিকে এই লোকসকলে এস্কৰ্ট পাইলট লৈ ঘূৰি ফুৰিবলগীয়া এইকাৰণে হৈছে যে ৰাইজৰ কাষ চাপিব পৰা নাই। ৰাইজে বিভিন্ন ধৰণেৰে তেওঁলোকক ৱাৰ্ণিং দিছে, সেইকাৰণে তেওঁলোকে পুলিচ আবেষ্টনীৰ মাজত থাকিবলগীয়া হৈছে। আমি ৰাইজৰ মাজত আছোঁ, তাৰে প্ৰতিফলন ঘটিছে। হাজাৰ হাজাৰ মানুহে আজি কংগ্ৰেছ দলত আহি অংশগ্ৰহণ কৰিছে। এই কথা বতৰাবিলাকে প্ৰমাণ কৰে যে বদৰুদ্দিন আজমল ডাঙৰীয়া এতিয়া আৰু তেওঁ মানসিকভাৱেও প্ৰস্তুত হৈছে তেওঁ নিজেই বিদায় লোৱাৰ কাৰণে। তেওঁৰ নিজৰ কাৰুকাৰ্যই তেওঁক আজি বিদায় দিছে। তেওঁৰ যি ধৰণেৰে কথা বতৰা কয়, এই কথা বতৰাবিলাক আজি ৰাইজৰ চকুত ধৰা পৰিছে। কালি যিদৰে আপোনাৰ ষ্টেজৰ পৰা ব্যৱহাৰ কৰিছে, তেওঁ মাইক দলিয়াইছে, সেই কথাবিলাকৰ আমাৰ কোনো ভাষা নাই, উত্তৰ নাই। এই মঞ্চৰ পৰাই তেওঁ কৈছিল যে তেওঁক দিয়া ভোট দিয়া এই মাইনৰিটি, এই সংখ্যালঘু লোকসকল চোৰ, ডকাইত, ৰেপিষ্ট। এজন নিৰ্বাচিত প্ৰতিনিধিয়ে এই ধৰণৰ কথা কয় নেকি? যিমান দিন চকু আহি আছে, তেওঁ এতিয়া নিজৰে শত্ৰু হৈ আহিছে, মানুহ আৰু বেছি বেয়া পোৱা হৈ আহিছে। আপোনালোকেও আজি সেই ধৰণৰ প্ৰশ্ন সুধিছে, আমি কি উত্তৰ দিম কওকচোন? আজি বদৰুদ্দিন আজমল ডাঙৰীয়া মাটিত নাই। বদৰুদ্দিন আজমল ডাঙৰীয়া অতীত হৈছে ৰাজনৈতিকভাৱে, আৰু সেইকাৰণে এই ৰাইজসকলে নিজৰ নিৰাপত্তাৰ খাতিৰত, নিজে জীয়াই থকাৰ স্বাৰ্থত, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ স্বাৰ্থত কংগ্ৰেছ দললৈ আগবাঢ়ি আহিছে। আমি সকলোকে স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ।